আমাৰ চেনেলটোলৈ সকলোকক স্বাগতম জনাইছোঁ। মোৰ নাম এমৰান হুছেইন। আজি মই 2025 চনৰ মাধ্যমিক পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিম। পাঠটো হ'ল ভাৰতীয় গণতন্ত্ৰ। এই পাঠটোৰ পৰা কমেও 2ৰ পৰা 3টা MCQ আহিব। তোমালোকে ভালদৰে শুনিবা আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ সৈতে সম্পৰ্ক নথকা ব্যক্তিজন। ইয়াত 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ ভিতৰত প্ৰথম অপশ্যনটো হৈছে ডক্টৰ B.R. আম্বেদকৰ, দ্বিতীয় অপশ্যনটো হৈছে K.M. মুন্সী, তৃতীয় অপশ্যনটো হৈছে N. মাধৱ ৰাও আৰু চতুৰ্থ অপশ্যনটো আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 2 নম্বৰ কুৱেশ্যনটো হৈছে ফেডাৰেশ্যন শব্দটো ক'ৰ পৰা আহিছে। ইয়াতো 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ ভিতৰত প্ৰথমটো অপশ্যন হৈছে গ্ৰীক শব্দ ফয়ডাছ, দ্বিতীয় অপশ্যনটো হৈছে গ্ৰীক শব্দ ফয়ডছ, তৃতীয় অপশ্যনটো হৈছে লেটিন শব্দ ফয়ডাছ আৰু চতুৰ্থটো অপশ্যন হৈছে ওপৰৰ কোনোটোৱে নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেটিন শব্দ ফয়ডাছ। 3 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধান প্ৰস্তাৱনা সম্পৰ্কে শব্দৰ সঠিক ক্ৰম কি। মেইনলি আমি জানো প্ৰস্তাৱনাত বহুত কেইটা শব্দ আছে, যিটোৰ ভিতৰত সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণতন্ত্ৰ এইকেইটা প্ৰধান। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰথমতে আছে সাৰ্বভৌম, দ্বিতীয়টো আছে সমাজবাদী, 3 নম্বৰত আছে কি ধৰ্মনিৰপেক্ষ, 4 নম্বৰত আছে কি গণতান্ত্ৰিক আৰু 5ম নম্বৰত আছে গণতন্ত্ৰ। গতিকে ইয়াৰ সঠিক ক্ৰমটো হৈছে অপশ্যন নম্বৰ 4। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ কোনটো অংশক সংবিধানৰ আত্মা বুলি অভিহিত কৰা হৈছে। প্ৰথম অপশ্যনটো হৈছে মৌলিক অধিকাৰ, দ্বিতীয় অপশ্যনটো হৈছে ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতি, তৃতীয় অপশ্যনটো হৈছে প্ৰস্তাৱনা, চতুৰ্থ অপশ্যনটো হৈছে মৌলিক কৰ্তব্য। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰস্তাৱনা। এই প্ৰস্তাৱনা কি আমাৰ সংবিধানৰ আত্মা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ আদৰ্শ আৰু উদ্দেশ্য তলৰ কোনটোত প্ৰতিফলিত হৈছে। ইয়াৰ অপশ্যন কেইটা আছে মৌলিক অধিকাৰ, সংবিধানৰ প্ৰস্তাৱনা, ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতি, 4 নম্বৰত আছে মৌলিক কৰ্তব্য। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সংবিধানৰ প্ৰস্তাৱনা। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটোৱে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱনা উপস্থাপন কৰিছে। ইয়াত 4জন ব্যক্তিৰ নাম আছে। ইয়াৰ পৰা আমি উলিয়াব লাগে যে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱনাটো কোনে দিছিল। অপশ্যন এটো আছে ডক্টৰ B.R. আম্বেদকৰ, অপশ্যন দ্বিতীয়টো আছে পণ্ডিত জৱাহৰলাল নেহৰু, 3 নম্বৰ অপশ্যনত আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, 4 নম্বৰ অপশ্যনত আছে মহাত্মা গান্ধী। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যনটো হৈছে কোন তাৰিখে পণ্ডিত নেহৰুৱে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ আগবঢ়াইছিল। নেহৰুৱে যে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱটো আগবঢ়াইছিল আমাৰ সংবিধানত প্ৰস্তাৱনাত, সেইটো কিমান তাৰিখত আগবঢ়াইছিল। ইয়াৰ প্ৰথম অপশ্যনটো হৈছে 13 ডিচেম্বৰ 1946, অপশ্যন বিত আছে 22 জানুৱাৰী 1947, অপশ্যন গত আছে 3 জুন 1947 আৰু চতুৰ্থটো অপশ্যনটোত আছে 29 আগষ্ট 1947। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 13 ডিচেম্বৰ 1946 আৰু এই দিনটোতে সি প্ৰস্তাৱ আগবঢ়াইছিল। পণ্ডিত জৱাহৰলাল নেহৰুৱে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ আগবঢ়াইছিল।
নেক্সট কুৱেশ্যনটো হৈছে কোন তাৰিখে পণ্ডিত নেহেৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱসমূহ সংবিধান পৰিষদে গ্ৰহণ কৰিছিল? নেহেৰুৱে যে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ আগবঢ়াইছিল সেইটো সংবিধানে কিমান চনত গ্ৰহণ কৰিছিল? আমি জানো তেওঁ 13 ডিচেম্বৰ 1946 চনত উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ দিছিল, কিন্তু সেইটো গ্ৰহণ কৰিছিল আমাৰ 22 জানুৱাৰী 1946 চনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ দ্বিতীয় টু অপশ্যন শুদ্ধ, 22 জানুৱাৰী 1947। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো চৰকাৰী ব্যৱস্থা ভাৰতে গ্ৰহণ কৰে? প্ৰথম অপশ্যনটো হৈছে ৰাষ্ট্ৰপতি আৰু ফেডাৰেল, দ্বিতীয় অপশ্যনটো হৈছে ৰাষ্ট্ৰপতি আৰু একক, তৃতীয়টো হৈছে সংসদীয় আৰু ফেডাৰেল, চতুৰ্থটো হৈছে সংসদীয় আৰু একক। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ, সংসদীয় আৰু ফেডাৰেল। এই দুটা ব্যৱস্থাই ভাৰত চৰকাৰে গ্ৰহণ কৰে। নেক্সট কুৱেশ্যনটো হৈছে ফেডাৰেল ব্যৱস্থাটো পোনপ্ৰথমে ক'ত প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যন কত আছে কি কানাডা, অপশ্যন খত আছে আমেৰিকা, অপশ্যন গত আছে বাখিয়া, অপশ্যন ঘত আছে ইংলেণ্ড। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমেৰিকা। নেক্সট কুৱেশ্যন কোন দেশ সংবিধানৰ পৰা ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণা অনুপ্ৰৱেশ কৰা হৈছে? তাৰমানে কোন দেশৰ সংবিধানৰ পৰা আমাৰ ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো আহিছে? ইয়াৰ অপশ্যন হৈছে ইংলেণ্ড, আমেৰিকা, কানাডা, জাৰ্মানী। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইংলেণ্ড। নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধানৰ খচৰাৰ সমিতিৰ অধ্যক্ষ কোন আছিল? ইয়াত 4টা অপশ্যন আছে, তাৰ ভিতৰত ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ বি.আৰ. আম্বেদকৰ, ডক্টৰ সচিদানন্দ সিনহা, কে.এম. মুন্সী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ বি.আৰ. আম্বেদকৰ। আম্বেদকৰে সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ আছিল। নেক্সট কুৱেশ্যনটো হৈছে সাৰ্বভৌম শব্দৰ অৰ্থ হ'ল অপশ্যন এ দেশৰ সৰ্বোচ্চ ক্ষমতা, অপশ্যন বি ৰাষ্ট্ৰপতিৰ সৰ্বোচ্চ ক্ষমতা, অপশ্যন চি সমতাৰ অধিকাৰ আৰু অপশ্যন ডি কেন্দ্ৰীয় ফেডাৰেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেশৰ সৰ্বোচ্চ ক্ষমতা। সাৰ্বভৌমৰ অৰ্থ হৈছে দেশৰ সৰ্বোচ্চ ক্ষমতা। নেক্সট কুৱেশ্যন হৈছে আমেৰিকাৰ ফেডাৰেলক গৰজু বুলি জনা যায় কাৰণ আমেৰিকা এখন শক্তিশালী দেশ। ফেডাৰেল ব্যৱস্থাটো প্ৰথমে আমেৰিকাত প্ৰৱৰ্তন কৰা হৈছিল। ইউনিয়নৰ মুখ্য কাৰ্যালয় আমেৰিকাৰ নিউয়ৰ্কত অৱস্থিত, বা লীগৰ নেতা সাফল্য। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ দ্বিতীয়, ফেডাৰেল ব্যৱস্থাটো প্ৰথমবাৰৰ বাবে আমেৰিকাত প্ৰৱৰ্তন কৰা হৈছিল। নেক্সটটো হৈছে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে কোনখন আইনৰ দ্বাৰা ভাৰত শাসন চলাইছিল? ইয়াত 4টা অপশ্যন আছে। প্ৰথম অপশ্যনটো হৈছে মণ্টে মিণ্টো নিয়ম, অপশ্যন দ্বিতীয়ত আছে চৰকাৰী ভাৰত আইন 1935 চন, তৃতীয় অপশ্যন আছে ভাৰতৰ সংবিধান, চতুৰ্থ অপশ্যন আছে মাউণ্ট বেটেন পৰিকল্পনা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰকাৰী ভাৰত আইন 1935। নেক্সট কুৱেশ্যনটো হৈছে ফেডাৰেশ্যন শব্দটোৰ কথা ক'ত উল্লেখ কৰা হোৱা নাই? অপশ্যন কত আছে ভাৰতীয় সংবিধান, অপশ্যন খত আছে আমেৰিকাৰ সংবিধান, অপশ্যন গত আছে কানাডাৰ সংবিধান, অপশ্যন ঘত আছে ব্ৰিটিছ সংবিধান। গতিকে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভাৰতীয় সংবিধান। নেক্সট কুৱেশ্যনটো হৈছে
সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু এক ঐক্য শব্দ দুটা সংবিধানৰ জৰিয়তে প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছিল। কিমানতম সংশোধনীৰ জৰিয়তে? ইয়াৰ 4টা অপশ্যন আছে। প্ৰথম অপশ্যনটো হৈছে 40 নং, দ্বিতীয় অপশ্যনটোত আছে 41 নং, তৃতীয় অপশ্যনটোত আছে 42 নং, চতুৰ্থ অপশ্যনত আছে 40 নং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 42 নং সংশোধনীৰ জৰিয়তে সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দ সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ তলৰ ফেডাৰেল বৈশিষ্ট্যবোৰ ভিতৰত কোনটো সত্য? ইয়াত 4টা বৈশিষ্ট্য আছে। ইয়াৰ ভিতৰত কোনটো সত্য? প্ৰথম অপশ্যনটো আছে ই আমেৰিকাৰ সংবিধানৰ পৰা অনুপ্ৰাণিত, ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী, দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা প্ৰদান কৰা হৈছে, গঠনকাৰী ৰাজ্যসমূহত পৃথক সংবিধানৰ ব্যৱস্থা আছে। গতিকে আমি সকলোৱে জানো যে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থা আমাৰ ভাৰতীয় কেন্দ্ৰীয় চৰকাৰৰ অধিক শক্তিশালীৰ কাৰণে হৈছে। সকলোকে ধন্যবাদ জনাইছোঁ। তোমালোকে ভালদৰে শুনিছা, তাৰ বাবে সকলোকক স্বাগতম জনাইছোঁ। আৰু পাৰিলে ভিডিঅ'টো সকলোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। আৰু ইয়াৰ পিছত সমাজ বিজ্ঞানৰ যিটো নেক্সট পাৰ্ট আছে, সেই পাৰ্টটো আমি আপলোড কৰিম। থেংক ইউ।